আগন্তুক ফুটবল বিশ্বকাপ উপভোগ কৰিবলৈ আমি সকলো সাজু। বিশ্বকাপত আপুনিও হয়তো পচন্দৰ কোনো তাৰকা বা দলক সমৰ্থন কৰিব। প্ৰায় এমাহজোৰাই সময়ছোৱাতে কোনো অখ্যাত ফুটবলাৰ হয়তো হৈ পৰিব নায়ক বা কোনো বিখ্যাত তাৰকাও হৈ পৰিব খলনায়ক। এনে ঘটনা ঘটাটো স্বাভাৱিক। পিছে ফুটবলৰ এটি সামান্য ভুলৰ বাবে কোনো এগৰাকী তাৰকা ৰাষ্ট্ৰীয় অপৰাধীৰ দৰে হৈ পৰা বুলি ক'লে মানিবনে? 1950 চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেল স্থান ব্ৰাজিলৰ প্ৰখ্যাত মাৰাকানা ষ্টেডিয়াম। ঘৰুৱা দৰ্শকৰ সন্মুখত ব্ৰাজিলৰ প্ৰতিপক্ষ উৰুগুৱে। প্ৰতিযোগিতাৰ প্ৰদৰ্শনলৈ চাই সকলোৰে এটা বিশ্বাস আছিল ব্ৰাজিলেই চেম্পিয়ন হ'ব। কিন্তু সেইদিনা ফুটবল ইতিহাসত ঘটিছিল এক কৰুণ ঘটনা। খেলৰ 79 মিনিটত উৰুগুৱেৰ এটা খেলুৱৈ আলচিডেছ ঘিগিয়াই বল লৈ আগবাঢ়ি আহিছিল। ব্ৰাজিলৰ গলৰক্ষক মোৱাচিৰ বাৰবোজাই ভাবিছিল ঘিগিয়াই বলটো হয়তো সতীৰ্থলৈ পাছ কৰিব। কিন্তু ঘিগিয়াই পোনে পোনে শ্বট মাৰিলে আৰু বল গৈ নেটত সোমাল। এই খেলখনত উৰুগুৱে 2-1 ব্যৱধানত জয়ী হয়। ব্ৰাজিলৰ পৰাজয়ৰ লগে লগে সমগ্ৰ মাৰাকানা ষ্টেডিয়াম নিজম পৰি ৰয়। এই পৰাজয়ৰ বাবে সমগ্ৰ ব্ৰাজিলবাসীয়ে কেৱল বাৰবোজাক দোষাৰোপ কৰিলে। তেওঁক ৰাষ্ট্ৰীয় অপৰাধীৰ দৰে জ্ঞান কৰা হ'ল। এবাৰ এগৰাকী মহিলাই আনকি তেওঁৰ সন্তানক বাৰবোজালৈ আঙুলি টোৱাই দেখুৱাই কৈছিল এই মানুহজনেই গোটেই ব্ৰাজিলক কন্দুৱাইছিল। ইমানেই এক ভয়ংকৰ পৰিৱেশ। মৃত্যুৰ কিছুদিন পূৰ্বে বাৰবোজাই কৈছিল ব্ৰাজিলৰ আইন অনুসৰি সৰ্বোচ্চ শাস্তি 30 বছৰৰ কাৰাদণ্ড, কিন্তু মই কোনো অপৰাধ নকৰাকৈ 50 বছৰ ধৰি শাস্তি ভুগি আছোঁ। সেই অভিশপ্ত মেচখনৰ 13 বছৰৰ পাছত 1963 চনত ষ্টেডিয়াম কৰ্তৃপক্ষই পুৰণি কাঠৰ গলপোষ্টযোৰ সলনি কৰাৰ সিদ্ধান্ত লয়। বাৰবোজাই সেই কাঠৰ গলপোষ্টযোৰ নিজৰ ঘৰলৈ লৈ আহে আৰু এটা পাৰ্টিৰ আয়োজন কৰে আৰু সেই পাৰ্টিত জুই জ্বলাবলৈ তেওঁ সেই 1950 চনৰ সেই অভিশপ্ত কাঠৰ গলপোষ্টযোৰ ব্যৱহাৰ কৰে। বাৰবোজাৰ মনত যেন এক প্ৰশান্তি। এই জুয়ে তেওঁৰ মনৰ পৰা যেন সেই ভয়ংকৰ স্মৃতি আৰু ব্ৰাজিলবাসীয়ে জাপি দিয়া অভিশাপ চিৰদিনৰ বাবে নাইকিয়া হৈ পৰে। ফুটবল ইতিহাসত এজন খেলুৱৈক মানুহে কেনেকৈ গোটেই জীৱনৰ বাবে কাঠগড়াত থিয় কৰাব পাৰে, মোৱাচিৰ বাৰবোজাৰ কাহিনী যেন তাৰে এক জীৱন্ত আৰু কৰুণ উদাহৰণ।